হেল্ল' গাইজ, গুড মৰ্ণিং। চ' ৰাতিপুৱা এতিয়া বৰষুণ দিয়াৰ কাৰণে আজি ডাঙৰ ভাইটিক উলিয়াই আনিলোঁ। আৰু এতিয়া ডাঙৰ ভাইটি যিহেতু আনিছিলে, চ' দাদাই মই একেলগে আহিলোঁ আৰু এয়া দাদাক দোকানত নমাই ল'লোঁ। আৰু নমাই মেলিলোঁ এতিয়া আহি পাই গ'লো মই মোৰ দোকান, আৰু এয়া ৰাজে ভাইটি এজনৰ ফটো উলিয়াই আছিলে। তাৰপিছত এতিয়া মই মোৰ আসন গ্ৰহণ কৰি পেলাই ময়ো এতিয়া লাহে লাহে কাম কৰা ষ্টাৰ্ট কৰি দিলোঁ। চ' এটা দুটাকৈ কাষ্টমাৰ আহি আছিলে, চ' ময়ো কাম কৰি আছোঁ। আৰু অলপ টাইম কাম চাম কৰি এতিয়া ওলাই আহি গ'লোঁ পাৰ্কত। এয়া বিকাশ ৰাহুল চবেই মিলি পেলাই আজি অমৰা পাৰ্টি কৰিব, অমৰা চাটনি। চ' মোকো মাতিলে, ময়ো এতিয়া আহিলোঁ ধুনীয়াকৈ একদম আমি টেঙা খাই ল'লোঁ। আৰু খাই বৈ লৈ আহি দেখিছোঁ ৰাজ আৰু ইৰফানৰ মাজত পূৰা কাজিয়া। চ' এতিয়া মই বহুত টাইম যুঁজি মেলি দুইটাৰ মাজত কাজিয়াখন যেন তেন ভংগ কৰিলোঁ। কৰি মেলিলোঁ অলপ চলপ কাম চাম কৰি এতিয়া আহি গ'লোঁ আজি ডাঙৰ ভাইটিক গা ধুৱাবলৈ। আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ ডাঙৰ ভাইটিক ভালকৈ গাটো ধুৱাম বুলি। চ' সময়ৰ অভাৱত আজি ৰাতিয়ে যাওঁতে বোলো ডাঙৰ ভাইটিক গাটো ধুৱাই নিওঁ। তাক এতিয়া পূৰা ওপৰত উঠাই লৈ প্ৰথমতে পানী মাৰি ল'লে, আৰু এতিয়া চেম্পু টেম্পু মাৰি এতিয়া বগা কৰি দিছে। আৰু এয়া মই বন্ধু এজন পালোঁ, তাৰ লগতে অকণমান টাইম কথা চথা পাতিলোঁ। আৰু তাৰ লগত ধেমালি কৰি থাকোঁতে এইফালে ডাঙৰ ভাইটিক ধুৱাই মেলি হৈ গ'ল, আৰু এতিয়া পূৰা তাক পলিচ মাৰি আছে। আৰু ফাইনেলি এতিয়া ডাঙৰ ভাইটি পূৰা চিকচিকীয়া নতুন হৈ গ'ল। আৰু ময়ো এতিয়া মুচকেইডাল নমাই যাবলৈ ওলাইছোঁ ঘৰলৈ। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই, পুনৰ লগ পাম।